নমস্কাৰ প্ৰতিদিন টাইমৰ বিশেষ অনুষ্ঠান জনমত 2024 আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইতিমধ্যেই আমি বিভিন্ন ধৰণৰ অনুষ্ঠান সম্প্ৰচাৰ কৰিছোঁ বিভিন্ন ধৰণৰ অনুষ্ঠান সম্প্ৰচাৰৰ মাজেৰে ৰাজনৈতিক প্ৰেক্ষাপটটো কি ধৰণৰ চলি আছে বতাহজাক কেনেধৰণে বলি আছে গোটেই কথাখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু প্ৰথমবাৰৰ বাবে উজনি অসমৰ যি প্ৰথম 5টা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ক্ৰমে ডিব্ৰুগড় যোৰহাট কাজিৰঙা লখিমপুৰ আৰু শোণিতপুৰ এই 5টা সমষ্টিৰ ৰাইজে কি ধৰণে নিৰ্বাচনক লৈ ব্যস্ত হৈছে বা তেখেতসকলৰ প্ৰাৰ্থীসকলক কেনেকুৱা ধৰণে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা দেখা পোৱা গৈছে সেই কথাখিনি গ্ৰাউণ্ড জিৰ' অৰ্থাৎ সৰজমিনভাৱে সেই নিজৰ নিজৰ ঠাইসমূহতো কি ধৰণে বলি আছে সেয়া জানিবৰ বাবে আমি আজি উপস্থিত হৈছোঁহি 13 নম্বৰ আৰু হেভি ৱেইট প্ৰাৰ্থীৰে ভিৰ কৰা ডিব্ৰুগড় সংসদীয় সমষ্টি ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে মনোজ ধানোৱাৰ আম আদমি পাৰ্টীৰ এগৰাকী জ্যেষ্ঠ নেতা মনোজ ধানোৱাৰে প্ৰতিদ্বন্দ্বিতা কৰিছে ডিব্ৰুগড় সংসদীয় সমষ্টিত আৰু এই তিনিগৰাকী প্ৰাৰ্থীৰ মাজতেই যুঁজখন সীমাবদ্ধ থাকিব বুলি ইতিমধ্যে বিভিন্ন চৰ্চা চলিছে বা সমীকৰণ বিভিন্ন ধৰণৰ ৰসায়ন সমীকৰণ চলি আছে আৰু এইখিনি কথাকে বিভিন্ন দল সংগঠন আচলতে কি পৰ্যায়ত ৰাজনীতি চলিছে য'ত সৰ্বানন্দ সোণোৱাল প্ৰাৰ্থী য'ত লুৰিণজ্যোতি গগৈ প্ৰাৰ্থী য'ত মনোজ ধানোৱাৰ প্ৰাৰ্থী তাত কি ইছ্যুৱে বিৰাজ কৰিছে কি ধৰণৰ সমস্যাসমূহক লৈ ৰাইজ ব্যস্ত হৈছে জাতীয় দল সংগঠনে কি ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে গোটেইখিনি স্পষ্ট ৰূপত জনাৰ আমি চেষ্টা চলাম মঞ্চত আপোনালোকে দেখা পাইছে তিনিগৰাকী প্ৰতিনিধি সৰ্বানন্দ সোণোৱালৰ হৈ দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ লুৰিণজ্যোতি গগৈৰ হৈ চিত্তৰঞ্জন বসুমতাৰী আপোনাক স্বাগতম জনাইছোঁ আৰু মনোজ ধানোৱাৰৰ হৈ লক্ষ্মীকান্ত দুবে আম আদমি পাৰ্টীৰ জ্যেষ্ঠ নেতা আপোনাকো স্বাগতম জনাইছোঁ সন্মুখত সমৰ্থকসকল আৰু আমি যদি এই দুকাষটো চাওঁ অৰাজনৈতিক দল সংগঠনৰ প্ৰতিনিধিসকল আছে মই প্ৰথমতে ৰাজনীতিৰ কথা যিহেতু ৰাজনৈতিকভাৱে আৰম্ভ কৰিছোঁ মোৰ প্ৰথম প্ৰশ্ন শাসক পক্ষলৈকে যাব স্বাভাৱিকতেই তেৰছ গোৱালাৰ প্ৰতি কিয় সৰ্বানন্দ সোণোৱালক 13 নম্বৰ ডিব্ৰুগড়বাসীয়ে এইবাৰ নিৰ্বাচনত জয় কৰাব কিয় সৰ্বানন্দ সোণোৱালে 2টা বছৰ কাৰ্যকাল থকাৰ পিছতো ৰাজ্যসভাৰ পৰা আহি লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিব লগা হ'ল ভাৰতীয় জনতা পাৰ্টীৰ এই সিদ্ধান্ত কিয় ধন্যবাদ প্ৰথমে সকলোকে মই শুভেচ্ছা জনাইছোঁ বিহু আহিছে বিহুৰ শুভেচ্ছা জনাইছোঁ ইলেকশ্যন আহিছে ইলেকশ্যনৰ শুভেচ্ছা জনালোঁ প্ৰথম কথা হ'ল সৰ্বানন্দ সোণোৱাল অসম আৰু অসমীয়াৰ এক স্বাভিমানী সন্তান অসমৰ জাতি মাটি ভেটিৰ হাড়ে হাড়ে হিৰে হিৰে ৰক্ত প্ৰবাহিত থকা এজন অসমীয়া সন্তান ৰাজনীতি পথাৰত আহি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মূল শ্লোগান আছিলে পাহাৰ ভৈয়াম ব্ৰাক ব্ৰহ্মপুত্ৰ জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ ৰাইজক একত্ৰিত কৰি সংসদীয় ৰাজনীতি যাতে সকলোৱে সন্মান আৰু মৰ্যাদাসকলে ৰাজনীতি পথত কাম কৰিব পাৰে সাংবিধানিকভাৱে প্ৰদান কৰা প্ৰতিটো অধিকাৰ যাতে প্ৰতিগৰাকী ভাৰতীয় নাগৰিক পাব পাৰে তাৰ কাৰণে তেওঁ 16 চনত অসমৰ মুখ্যমন্ত্ৰীয়ে সেই কাম আৰম্ভ কৰিছিল আৰু এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ কাৰণে আমি আটাইতকৈ গৌৰৱান্বিত আৰু আমি গৌৰৱ কৰিছোঁ যে সমগ্ৰ অসমত সকলো দলৰ যিমান প্ৰাৰ্থী আছে আটাইতকৈ শক্তিশালী আটাইতকৈ যোগ্যতা অৰ্হতা সম্পন্ন এগৰাকী প্ৰাৰ্থী আমি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে ডিব্ৰুগড়ত পাইছোঁ এইকাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কাৰণে আমি সগৰ্বে দিন ৰাতি একাকাৰ ৰ'দ বৰষুণ একাকাৰ চাৰিওফালে বিজেপিৰ জয়জয়কাৰ হয় আমি নিৰ্বাচনত নামিছোঁ আৰু এইবাৰ নিৰ্বাচন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 5 লাখ অধিক ভোটত জয়যুক্ত হ'ব এইটো আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ দাবী দ্বিতীয় কথাটো হ'ল ঠিক আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ৰাজ্যসভাৰ পৰা লোকসভালৈ কিয় প্ৰাৰ্থী দিছে তাৰ কোৱাৰ মোৰ যোগ্যতা নাই কাৰণ ভাৰতীয় জনতা পাৰ্টি এক ৰাষ্ট্ৰীয় দল আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বই এইটো নিৰ্ণয় কৰে দলে যি সিদ্ধান্ত দিয়ে আমি প্ৰতিগৰাকী কাৰ্যকৰ্তাই আমি মানিবলৈ বাধ্য এইকাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 5 বছৰ সুখ্যাতিৰে মুখ্যমন্ত্ৰী হোৱাৰ পিছতো দলে যেতিয়া ক'লে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব লাগে সকলোৱে হাঁহি হাঁহি তেওঁক দায়িত্ব দিছে সেইকাৰণে ইয়াত এটা মোদী পৰিবাৰ বা ভাৰতৰ যি মূল নীতিৰ আধাৰত আমি কাম কৰিছোঁ গতিকে মই ভাবোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিৰাট ভোটত জয়যুক্ত হ'ব ধন্যবাদ জনাইছোঁ মই যিহেতু অপেনিং ৰিমাৰ্কছ মই কেতিয়াও ক্ৰছ কুৱেশ্যন নকৰোঁ চিত্তৰঞ্জন বসুমতাৰী কিয় লুৰিণজ্যোতি গগৈক ডিব্ৰুগড়বাসীয়ে ভোট দি দিল্লীলৈ পঠাব ডিব্ৰুগড়বাসীয়ে লুৰিণজ্যোতি গগৈক সেইকাৰণে ভোটদান কৰিব যিহেতু লুৰিণজ্যোতি গগৈ আজি জাতিৰ পক্ষত আছে ডিব্ৰুগড়বাসীয়ে লুৰিণজ্যোতিক সেইকাৰণে ভোটদান কৰিব যিহেতু তেওঁ স্পষ্টভাৱে তেওঁ জাতিটোৰ কাৰণে সংগ্ৰাম কৰি আছে আৰু আপোচ কৰা শিকা নাই
লুৰিণজ্যোতি গগৈয়ে যি বিষয়বিলাক আজি উত্থাপন কৰি আছে, ডিব্ৰুগড়ে হওক, অসমৰ কাৰণে হওক, জাতীয়তাবাদৰ প্ৰতিষ্ঠাৰ স্বাৰ্থৰ হওক, সেই বিষয়বিলাক তেওঁ সজোৰে উত্থাপন কৰি আহিছে আৰু তেনেকুৱা জনপ্ৰতিনিধি ডিব্ৰুগড়বাসী ৰাইজে বিচাৰিছে। কাৰণ ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ বহু দূৰ। দিল্লী আজিলৈকে ডিব্ৰুগড়ক কোনো কাৰণে যেনে মাহীয়াই চকুৰে চাই আছে, যিটো তেওঁলোকে যে অষ্টলক্ষ্মীৰ কথা কৈ থাকে, কোনো ধৰণৰ বিজেপি দিল্লী আৰু দিছপুৰে আজিলৈকে ডিব্ৰুগড়বাসীক তেওঁলোকে ন্যায় দিয়া নাই। সেই কথাবিলাক তেওঁ গোটেই জাতিটোৰ হৈ, গোটেই ডিব্ৰুগড়বাসী হৈ তেওঁ কণ্ঠ হৈ তেওঁ দিল্লীত গৰজিব। সেইকাৰণে ডিব্ৰুগড়বাসীয়ে তেওঁ ভোটদান কৰিব। আৰু যি কাৰণে যে বিজেপিৰ যিটো কেণ্ডিডেট, যিটো প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নিজেই ডিব্ৰুগড়ত খেলিবলৈ বিচৰা নাছিল। তেওঁ মন বেলেগত আছিল, যিহেতু তেওঁ আৰামপ্ৰিয় ব্যক্তি। তাৰ লগে লগে তেওঁ নিজেই ৰাইজৰ পৰা 2 বছৰ আছে, যে 2 বছৰ থকা ব্যক্তিক আকৌ পুনৰবাৰ কিয় ভোটদান কৰিব ডিব্ৰুগড়বাসী ৰাইজে? তাৰলৈকে 2 বছৰ থকা মানুহটোক কিয় ভোটদান কৰিব? আৰু জাতিটোৰ কাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কি কৰিলে? সকলোতে তেওঁ আপোচ কৰিছে। নিজৰ মুখ্যমন্ত্ৰী গাদীখন ৰক্ষা কৰিব নোৱাৰা মানুহজন ডিব্ৰুগড়বাসীৰ কথা কি ক'ব? অপেনিং ডিব্ৰুগড়বাসীৰ কথা ক'ব নোৱাৰে। তাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টি তেওঁ কোনো কাৰ্যকৰ্তাৰ সফলতাৰ অহা নাই। তালিকা বৰ এটা কথা ক্লিয়াৰ হয়, ভাৰতীয় জনতা পাৰ্টি কোনো কাৰ্যকৰ্তা ক্ষমতাৰ কাৰণে অহা নাই, চকীৰ কাৰণে অহা নাই, সকলো ত্যাগ মনোভাৱ। ভাৰতীয় জনতা পাৰ্টি সকলো সময়ত তেওঁলোকে ত্যাগ এতিয়া কথাটো হ'ল, হ'ব এক মিনিট প্লিজ চিত্ৰ প্লিজ অডিঅ' এক মিনিট ৰ'ব ভাৰত মাতা কি জয় হ'ব, ভাৰত মাতা কি জয়। এক মিনিট প্লিজ অপেনিং ৰিমাৰ্কছ প্লিজ এক মিনিট চিত্ৰ এক মিনিট। মই এজেপিৰ প্ৰতিনিধি চিত্ৰৰঞ্জন মজুমদাৰী, মই কুৱেশ্যন কৰিম। ক্ৰছ কুৱেশ্যন মোৰো বহুত আছে, 2জনলৈকে আছে ক্ৰছ কুৱেশ্যন। লক্ষ্মীকান্ত দুবে অপেনিং ৰিমাৰ্কছত মই ক্ৰছ কুৱেশ্যন কৰিব খোজা নাই। মই 2জন প্ৰাৰ্থীলৈ মোৰ ক্ৰছ কুৱেশ্যন বহুত আছে, আৰু বিশেষকৈ জাতীয় দল সংগঠনৰ বহুত সুধিব লগা আছে। লক্ষ্মীকান্ত দুবে কিয় মনোজ ধানোৱাৰক সন্মানীয় ডিব্ৰুগড়বাসীয়ে নিৰ্বাচিত কৰিব? প্ৰথমতে প্ৰতিদিন টাইমক মই ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে। আম আদমি পাৰ্টিৰ প্ৰথম কথাটোৱে হৈছে যে আমি ডেভেলপমেণ্টৰ ৰাজনীতি কৰোঁ, আৰু ডেভেলপমেণ্টৰ মানে কামৰ ৰাজনীতি। গতিকে যিখিনি কামৰ ৰাজনীতি আমি পঞ্জাৱ আৰু দিল্লীত কৰিছোঁ, সেইখিনি ৰাজনীতি ডিব্ৰুগড়বাসীৰ পোৱা তেওঁলোকে যোগ্য বুলি আমি ভাবোঁ। যোৱা 10 বছৰে ৰামেশ্বৰ তেলী ডাঙৰীয়াই যিখিনি কাম কৰিব নোৱাৰিলে, সেইখিনি কাম ডেফিনেটলি মনোজ ধানোৱাৰ ডাঙৰীয়াই কৰিব। কাৰণ আজি যদি ৰামেশ্বৰ তেলী ডাঙৰীয়া যদি যোগ্য হ'লহেঁতেন, তেতিয়াহ'লে তেওঁক আজি ইয়াৰ পৰা খেদি নপঠিয়ালেহেঁতেন বিজেপিয়ে। আজি সৰ্বানন্দ সোণোৱাল এজন জ্যেষ্ঠ মন্ত্ৰীক তেওঁলোকে ইয়াত নমাবলৈ বাধ্য নহ'লহেঁতেন। গতিকে প্ৰথম কথাটো হ'ল যে ভাৰতীয় জনতা পাৰ্টিৰ ডেম'ক্ৰেচিৰ কাৰণে এটা বহুত ডাঙৰ বিপদ। এইটো কাৰণে বিপদ মনে মনে থাকক, আপোনাৰ ডিষ্টাৰ্ব কৰা নাছিলে। গতিকে প্ৰথম কথাটো হ'ল যে ভাৰতীয় জনতা পাৰ্টি গণতন্ত্ৰক ধ্বংস কৰিবলৈ গৈ আছে। তাৰ মই 4টা উদাহৰণ দিবলৈ গৈছোঁ। মই 4টা উদাহৰণ দিবলৈ গৈ আছোঁ। প্ৰথম উদাহৰণ হৈছে ভাৰতীয় জনতা পাৰ্টীয়ে ইলেকশ্যন কমিশ্যনক যিটো প্ৰকাৰে নিৰ্বাচিত কৰিব লাগে, সেই নিৰ্বাচিত কৰাত চিফ জাষ্টিছ অফ ইণ্ডিয়াৰ যিটো তেওঁৰ দৰকাৰ আছিলে, চিফ জাষ্টিছ অফ ইণ্ডিয়াক তেওঁ তাৰ পৰা আঁতৰাই পঠিয়াইছে। গতিকে প্ৰথমতে তেওঁলোকে গণতন্ত্ৰক কমজোৰ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। 2 নম্বৰ, নহয় মোক ক'বলৈ দিয়ক, সময় দিছিলে। অপেনিং ৰিমাৰ্কছ 1 মিনিট। 2 নম্বৰটো মই কৈ আছোঁ, আজি যিটো PML এক্টৰ আণ্ডাৰত তেওঁলোকে বিৰোধী যিমান তেওঁলোকৰ নেতা আছে সকলোকে জেলত ভৰাইছে। এই PML এক্টৰ 45 নম্বৰ যিটো দফা, সেই দফাটো ভাৰতীয় জনতা পাৰ্টীয়ে যেতিয়া সুপ্ৰিম কোৰ্টে নাকচ কৰিছিলে, তেতিয়া এই ভাৰতীয় জনতা পাৰ্টীয়ে আকৌ পুনৰাই আনিছে। গতিকে ভাৰতীয় জনতা পাৰ্টি যদি থাকে, ডেম'ক্ৰেচিৰ কাৰণে বিপদ আছে। ধন্যবাদ জনাইছোঁ। মই আকৌ যাম, অপেনিং ৰিমাৰ্কছ মই আকৌ যাম, দুবে ডাঙৰীয়া আকৌ যাম। মই এটা কথা সকলোকে অনুৰোধ জনাইছোঁ, 2জন মানুহে যেতিয়া কথা কৈ থাকে, 3য়জনে ক'লে কথাখিনি নুশুনে, হুলস্থুলীয়া পৰিৱেশ এটা হয়। আৰু সৰ্বানন্দ সোণোৱালৰ ইমেজটো যদি আপোনালোকে মনত ৰাখে, তেখেতে সদায় বেলেগৰ কথা শুনে। গতিকে এক মিনিট ৰ'ব, নহয় মই আপোনাক কৈ আছোঁ যে 2জন মানুহে, মই ইয়াত 35টা ছিট আছিলে, আপোনালোক থিয় হৈ আছে, মই একো কোৱা নাই। গতিকে অনাহকত 2জন মানুহে যেতিয়া কথা পাতি আছে, বিধায়ক ডাঙৰীয়া আছে, জনপ্ৰতিনিধি,
নিৰ্বাচিত জনপ্ৰতিনিধি, এইটো মোৰ কথা নহয়, সৰ্বানন্দ সোণোৱালৰ কথা। মই সৰ্বানন্দ সোণোৱালৰ কথা কৈ আছোঁ। ধন্যবাদ। এতিয়া মই যাম, আপোনাৰ ওচৰলৈ যাম। এইটো নহয়, এইটো ছিষ্টেম নহয়। ইয়াত জাতীয় দল সংগঠন বহুতখিনি আছে। এতিয়া উজনি অসমৰ বহুকেইটা সমস্যা, যেতিয়া এখন গণতন্ত্ৰৰ নিৰ্বাচন হয়, ইছ্যু বেছ আলোচনা হ'ব লাগে, হোৱাটো উচিত। বহু ক্ষেত্ৰত ৰাজনৈতিক দল সংগঠনে নিজৰ নিজৰ আদৰ্শৰ কথা ক'ব, স্বাভাৱিক কথা, সদায় নিজৰ আদৰ্শ লৈ পেলাই ফুৰে। 6 জনগোষ্ঠীৰ জনজাতিকৰণ উজনি অসমৰ এটা জ্বলন্ত সমস্যা। দীৰ্ঘদিন ধৰি কি কংগ্ৰেছ, কি বিজেপি, কি অসম গণ পৰিষদ, কি অন্যান্য 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেৱল নিৰ্বাচনী এটা টোপ হৈ থাকিল। চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি শ্লোগান হৈ থাকিল। অসম চুক্তিৰ 6 নম্বৰ দফা শ্লোগান হৈ থাকিল। দাড়ি কমা নোহোৱাকৈ সদনত গৃহমন্ত্ৰীয়ে কৈছিল অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম, কৰা নহ'ল। কিন্তু আটাইতকৈ ডাঙৰ কথা, এই ইছ্যুসমূহ আজিৰ দিনটোত ৰাজনৈতিক বা অৰাজনৈতিক দলসমূহে যিদৰে উত্থাপন কৰিব লাগিছিল, দেখা পোৱা নাই। এই আমাৰো দুৰ্ভাগ্য। আপোনাৰ ওচৰলৈ আহিছোঁ উমানন্দ বৰান। আমাৰ জাতীয় সংগঠনৰ লগত আছোঁ, জিলা সমিতি তিনিচুকীয়াৰ সভাপতি দায়িত্বত আছোঁ ছাত্ৰ মুক্তিৰ। আমি সদায় এই ইছ্যু বেছ পলিটিক্সটোত কোনোবাখিনিত জড়িত হৈ পৰিছোঁ। যদিও ভোটৰ ৰাজনীতিত নাই, তথাপিও সদায় আমি ইছ্যুবিলাকৰ সৈতে সম্পৃক্ত হৈ আছোঁ, জড়িত হৈ পৰিছোঁ। আৰু আমাক চৰকাৰখনে জড়িত কৰাই পেলাইছে। আমি নিজে নিজে জড়িত হৈ পৰা নাই, আমাক জড়িত কৰাই পেলোৱা হৈছে। আপুনি যিটো কথা কৈছে যে আমি নিজেই উমানন্দ মুদৈ মৰাণ বুলি যেতিয়া চিনাকিটো কৰি দিছে, মই মৰাণ জনগোষ্ঠীৰ এটা ল'ৰা, এইটো ফাৰ্ষ্ট চিনাকি। অসমীয়া ল'ৰা, সমান্তৰালভাৱে মৰাণ জনগোষ্ঠীৰ এটা ল'ৰা। তাৰ কাষতে আপুনি জানে যে এই অঞ্চলটোত যিকেইটা জনগোষ্ঠীৰ ST কথা বতৰাবিলাক আহি আছে, আটাইকেইটা জনগোষ্ঠীক 14 চনৰ পৰা বিজেপি চৰকাৰৰ এটা মূল ইছ্যু আছিলে। ইয়াতে মোদীয়ে আহি যেতিয়া জয় আই অসমেৰে ভাষণ আৰম্ভ কৰিছিলে, তাৰপিছতে তৃতীয় চতুৰ্থতে চাগে মূল ইছ্যুটোৱে আছিলে ইয়াতে 6 জনগোষ্ঠীক একদম দাড়ি কমা নোহোৱাকৈ তেওঁলোকে জনজাতিকৰণ দিবই। কিন্তু তেওঁলোকৰ এই 14ৰ পৰা 24ৰ পৰিক্ৰমাটোত এটা দশক এতিয়ালৈকে কোনো এটা জাতি জনগোষ্ঠীয়ে যিটো STৰ মৰ্যাদা পাব লাগে নাপালে। এই কথা বতৰাবিলাক আমি আহ্বান জনাম, 6 জনগোষ্ঠীলৈকে আহ্বান জনাম। জাতীয় সংগঠনৰ নেতৃত্বত থকা হিচাপে তেওঁলোকে ইয়াৰ উচিত প্ৰত্যুত্তৰটো দিয়াটো উচিত হ'ব। কিয়নো এটা দশকত যেতিয়ালৈকে ST দিব নোৱাৰিলে, আহিব লগা সময়খিনি দিব পাৰিবনে নাই, এই কুৱেশ্যন মাৰ্কটো বহুত ডাঙৰকৈ দিয়াটো খুব জৰুৰী হৈ পৰিছে। এই কথাটোত আমি একদম চকু দি আছোঁ আৰু ইয়াৰ ওপৰত আমি আহ্বান জনাম প্ৰতিটো ST বিচাৰি থকা জনগোষ্ঠীক যে ইয়াৰ উত্তৰটো দিয়াটো উচিত হ'ব। সমান্তৰালভাৱে চাহৰ কথাটো ওলাইছে, চাহৰ কথাটো ক'ব লাগিব। আজিৰ পৰা চাহ বাগিচাবিলাক বন্ধ, চাহপাত ক্ষুদ্ৰ চাহ বাগিচাবিলাক আজিৰ পৰা বন্ধ। এই কথা বতৰাবিলাক চাহ বাগিচাৰ ইছ্যুটো কিন্তু আমাতকৈও বেছি জনা দেখায় বিজেপি মহলে। আজিৰ তাৰিখত যিজন MLA আছে, তেওঁ চাহ জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰে। তেওঁ মোতকৈ চাগে 5টা কথা যদি মই জানো, মোতকৈ চাগে 8টা কথা তেওঁ চাহ জনগোষ্ঠীৰ বিষয়ে গম পাব। গম পাইছেনে? এই মুহূৰ্তত চাহ বাগিচা, ক্ষুদ্ৰ চাহ বাগিচাবিলাক আজিৰ তাৰিখত গোটেই ডিব্ৰুগড় সমষ্টিটোত চাই পাকে প্ৰকাৰে প্ৰায় 11 লাখ মানুহ জড়িত হৈছে। সেয়া চাহ বাগিচাৰ মালিক হিচাপে, সেয়া চাহ বাগিচাত কাম কৰা লোক হিচাপে, সেয়া লাগিলে মহৰী, মেনেজাৰ, সেই গাড়ীখনৰ হেণ্ডিমেন, সেই ড্ৰাইভাৰ, এনেকৈ কৰি পিনি প্ৰায় 11 লাখ মানুহ জড়িত হৈ থকা বুলি পিনি অনুমানিকভাৱে ক্ষুদ্ৰ চাহ খেতিখন তাকে ক'ব বিচাৰে। এনে ক্ষেত্ৰত 1 সপ্তাহ চাহ বাগিচা বন্ধ হৈছে কিয়? কেৱল এই যে কিবা লেব টেষ্টিঙৰ নামত এটা অদৰকাৰী কাৰবাৰ এটা কৰি পেলাইছে। ঠিক আছে, এইটো দৰকাৰী কাৰবাৰ। তেতিয়াহ'লে তেওঁলোকে কিয় যিকেইটা যে লুফছ বুলি দৰৱটো যে বন্ধ কৰি দিছে, তেওঁলোকে এই দৰৱটোৰ কোম্পানীটো কিয় বন্ধ কৰি নিদিয়ে? এই কোম্পানীটো তেওঁলোকে বন্ধ নকৰে আৰু আমাৰ সেই থলগুৰি অঞ্চলকেইটাত থকা এই দোকানৰ পৰা লুফছ কিনিব নোৱাৰিব। লুফছ যদি তাত ব্যৱহাৰ কৰে, তেতিয়াহ'লে সেই চাহপাতটোক ফেক্টৰীত নল'ব। এই ধৰণৰ কাৰবাৰবিলাক তেওঁলোকে এই কথা বতৰা সঠিকভাৱে উত্তৰ দিয়াটো উচিত। আজিৰ তাৰিখত এপ্ৰিল মাহ, মানুহখিনিয়ে ভাবি আছিলে যে কেনেকৈ চাহপাত ছিঙি মেলি ফেক্টৰীলৈকে পঠাওঁ, বিলটো আদায় কৰোঁ, কণমানিবিলাকে সেই বিহুৰ কাপোৰ দিওঁ, বিহুৰ পিঠা পনাকেইটা, তেলখিনি কেনেকৈ বজাৰ সমাৰ কৰিলোঁ। এইবিলাক হৈছে আমাৰ সেই গাঁও অঞ্চলৰ সেই খাটি খোৱা মানুহখিনি, সেই স্বাভিমানী ব্যৱসায়। এই বিষয়লৈ আহিম। মই মটক যুৱ ছাত্ৰ সন্মিলনৰ আছে, মই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ইছ্যু, যিটো টাই হোম ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে। ইছ্যু বেছ যিহেতু 3 জনৰ ওচৰলৈকে মই যাম, এটা মূল কথা 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আপোনালোকৰ সন্মিলনীৰ তৰফৰ পৰা বা ছাত্ৰ সংগঠনৰ তৰফৰ পৰা শাসক পক্ষ আছে, বিৰোধী পক্ষ আছে, তেখেতসকলৰ প্ৰাৰ্থী আছে, কি ধৰণে মত আগবঢ়াব বিচাৰে? আচলতে কথাটো এনেকুৱা ধৰণৰ, মানে এই যে গাঁৱত এটা কথা আছে, লংকালৈ গ'লে যিটো ৰাৱণ হোৱা যিটো মানসিকতা, তাৰমানে এই গাঁৱৰ মানুহৰ যিটো এইটো মানে সচৰাচৰ আজি পৰিণত হৈছে। কথাটো হ'ল, মই কোনো ৰাজনৈতিক মানে দল কেন্দ্ৰিক কাৰোবাক ক'ব খোজা নাই, কিন্তু কথাটো হ'ল 6 জনগোষ্ঠীৰ যিটো এটা লং পেণ্ডিং ইছ্যু, 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণ, এইটো কংগ্ৰেছেই হওক, বিজেপি, এই যোনেই ৰাজনৈতিক দল নহওক, আমাৰ এতিয়া 2014 চনত এতিয়া বিশেষকৈ কোনো বিজেপিক মানে কি কয় কেন্দ্ৰ কৰি মই এতে কোৱা কথাটো কোৱা নাই, কিন্তু কথাটো হ'ল 2014 চনত যেতিয়া নিৰ্বাচনী সভাসমূহ আছিলে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহি কৈছিলে যে যদি কেন্দ্ৰত চৰকাৰ আহে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব।
সেইদৰে কংগ্ৰেছেও আজি মানে স্বাধীনতাৰ পিছৰ পৰাই ঠগি থাকিল 70 বছৰ ধৰি কৰিয়ে থাকিলে একেটা কথা জনজাতিকৰণ দিয়া হ'ব কথাটো হ'ল এইটো মানে পিয়ৰলি এটা ৰাজনৈতিক ইছ্যু পলিটিকেল ইছ্যু সমান্তৰালভাৱে এই যিটো 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ প্ৰক্ৰিয়া এইটো কোনো গুৰুত্ব নাই আন্দোলন হয় আকৌ দুদিনমানৰ পিছত ইলেকশ্যনৰ আগত ইলেকশ্যনৰ মেনিফেষ্টোত মানে লিষ্টেড হয় যে অসমত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব তাৰপিছত খতম চব মানে ফুটুকাৰ ফেন অজস্ৰ ইছ্যু আছে বাকীবিলাক যিবিলাক ক্ষেত্ৰত মানে ক্লজ 6ৰ কথা ক'লে ক্লজ 6তো কমিটি কৰিলে হোম মিনিষ্ট্ৰীৰ পৰা যে এইটো ৰূপায়ণ কৰা হ'ব দাড়ি কমা বাট নিদিয়াকৈ সেইটো একেই দেখিলোঁ আমি কৰিম কি আচলতে অজস্ৰ সমস্যা আছে আমাৰ মই কোৱা নাই কোন মানে ভাল মানে সৰ্বানন্দ সোণোৱাল হওক লুৰিণজ্যোতি গগৈ মনোজ ধানোৱাৰ কোন ভাল বেয়া কেণ্ডিডেট মানে চাৰ্টিফিকেট দিয়া মোৰ অধিকাৰ নাই বা মোৰ ধৃষ্টতা নাই এইটো জনসাধাৰণে ভোট দিব জনসাধাৰণে ভোট দি নিৰ্বাচন কৰিব কিন্তু কথাটো হ'ল আমি অকল ক্ষমতাকেন্দ্ৰিক যিটো ৰাজনীতি কৰা আমাৰ মানসিকতা যিটো পাৱাৰ চেণ্ট্ৰিক পলিটিক্স কাৰণ আমি অসমীয়া হয় নাই প্ৰথম কথা হ'ল অসমত যোনেই ৰাজনীতি নকৰক অসমীয়াবাদ থাকিব লাগিব অসমীয়াবাদ প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব আৰু তেনেকুৱা নেতা আমাক লাগিব যদি অসমীয়াবাদ প্ৰতিষ্ঠা কৰিব নোৱাৰা কোনোবা নেতা আছে কোনোবাই যদি ভাবে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হওক আঞ্চলিক ৰাজনৈতিক যিয়ে দলৰ নহওক দিল্লীত অকল সংসদত চিঞৰাটোৱে কথা নহয় কথাটো হ'ল মানে মানসিকতাটো কি বা জাতিটোৰ প্ৰতি দায়বদ্ধতা কিমান জাতীয় দায়বদ্ধতা কাৰণ জাতীয় দায়বদ্ধতা আমি বহুত ক্ষেত্ৰত বহুতো মানে প্ৰমাণ পাই থৈছোঁ জাতীয় দায়বদ্ধতা কোন সময়ত কেনেকুৱা আছিলে কোন সময়ত গৈ কেনেকুৱা হ'ল কাৰো ব্যক্তি বিশেষ কোনো প্ৰাৰ্থী বিশেষ কথা কোৱা মানে ধৃষ্টতা মোৰ নাই কিন্তু কথা হ'ল অসমীয়াবাদ প্ৰতিষ্ঠা হ'ব লাগিব ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীসমূহ যিবোৰ অভাৱ অভিযোগ আছে আজি আমাৰ মূল সমস্যা যিটো আলফা সমস্যাটো আজি আলফা এটা ফ্ৰেকশ্যন এতিয়াও আছে এটা ফ্ৰেকশ্যন ওলাই আহিলে ডিছকাশ্যন হ'ল কিন্তু গোটেই সমস্যাটো আমি নতুন প্ৰজন্ম গৈ থকা খবৰ পাই থাকোঁ কিন্তু গোটেই সমস্যাটো মানে সমাধান কৰাৰ ক্ষেত্ৰত কোনটো ৰাজনৈতিক দলে আগভাগ ল'লে আল্টিমেটলি আমাৰ ভাই ককাইবিলাকে মৰি আছে গতিকে গোটেই বিষয়বিলাক হ'ল যে ৰাজনৈতিক দলবিলাকৰ দৃষ্টিভংগীটো মানে আজিৰ তাৰিখত নতুন প্ৰজন্ম আজি উঠি আহিছে চব লিখা পঢ়া সকলোৱে ছ'চিয়েল মিডিয়াত থাকে ভোটটো সকলোৱে বিবেক ভোট কৰিব কোনে কাক ভোট দিব এইটো বেলেগ কথা জনসাধাৰণে ঠিক আছে মই আকৌ আপোনাৰ ওচৰলৈ আহিছোঁ তাৰপিছতে মই পেনেললৈ যাম মই প্ৰথমতে কৈছোঁ যে মূল ইছ্যুটো মই প্ৰথম 6 জনগোষ্ঠীৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ তাত টাই আহোম সকলো এটা বিশেষ অংশ আছে বা দাবী জনাই আহিছে তেৰজ গোৱালা ডাঙৰীয়াই উত্তৰ দিব চিত্ৰ বসুমতাৰী ডাঙৰীয়া বা দুবে ডাঙৰীয়াই ক'ব আপোনালোকৰ ফালৰ পৰা তেখেতসকলৰ প্ৰতি কি আহ্বান থাকিব পোনপ্ৰথমে প্ৰতিদিন টাইমক আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ডিব্ৰুগড় চহৰত এনেকুৱা ধৰণৰ জনমতৰ এটা অনুষ্ঠান কৰাৰ বাবে মই বিশেষ নকওঁ জনজাতিকৰণৰ বিষয়টো এটা হ'ল ফুটবলৰ দৰে হৈছে আচলতে চিকুটি যেনেকৈ লাওটো বুঢ়া কৰে জনজাতিকৰণ বিষয়টো তেনেকুৱা হৈ গৈছে মই পোনপটীয়া কেইটামান প্ৰশ্ন আমাৰ যিহেতু আমাৰ শাসক পক্ষ আছে মই তেখেতসকলক মই প্ৰশ্ন সুধিব বিচাৰিছোঁ আৰু প্ৰাৰ্থীগৰাকীকো মই 3টা প্ৰশ্ন সুধিম আৰু তেখেতসকলৰ যি দল আছে দলকো মই 3টা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আমি সকলোৱে জানো যে উজনি অসমত টাই আহোম জনগোষ্ঠীৰ এটা বৃহৎ অংশ আমি আপোনালোকক নিৰ্ণায়ক ভূমিকা পালন কৰোঁ দেখা গৈছে যে আমাৰ নিৰ্বাচনী ইছ্যুটো কি আছিলে প্ৰথম আমাৰ যেতিয়া বিজেপি ইয়াত আহিছিলে জনজাতিকৰণ দিম কৈছিলে 6 মাহৰ ভিতৰত সেইটো কি পৰ্যায়ত আছে এতিয়ালৈকে দিয়া নাই কিয় তেখেতসকলে কোনখন মুখ লৈ আজি ইয়াত ভোট ল'বলৈ আহিছে যদি জনজাতিকৰণৰ ক্ষেত্ৰত তেখেতসকলৰ এতিয়ালৈকে ভূমিকা নাই 2014 পৰা আজি এইটো নিৰ্বাচন পালেহি জনজাতিকৰণৰ ক্ষেত্ৰত তেখেতসকলে অকল ফুটবলৰ দৰে নচুৱাই ফুৰিছে আমাৰ জনজাতীয় আমাৰ যি জনগোষ্ঠীৰ কি আৱেগক তেখেতসকলে কি ভূমিকা পালন কৰিছে আৱেগক লৈ হেতালি খেলিছে মই আহ্বান জনাম আমাৰ জনগোষ্ঠীয় যিসকল লোক আছে তেখেতসকলে সেই দলটোৰ পৰা ওলাই আহক প্ৰথম কথা তাৰপিছত কথা হ'ল দ্বিতীয় প্ৰশ্নটো হৈছে মোৰ আপোনালোকে দল হিচাপে কৈছে যে বিদেশী খেদাম আমাৰ জাতীয় নায়ক তেখেতক আমি বহুত সুবিধা দিলোঁ তেখেতক বিদেশী খেদাম বুলি কৈছিলে এই দলটোৱে কালিপক্ষী কি কৰিলে আমাৰ কা-আইন আনিলে সেইকাৰণে আমি এই দলটোক আমি কোনো পধ্যে বিশ্বাস নকৰোঁ চমুকে কওক আৰু এটা হ'ল তেখেতসকলে এতিয়া মই আমাৰ সৰ্বানন্দ সোণোৱালৰ যি ভূমিকা তেখেতসকলে আকোৱাইছে আমি সকলো মানুহে উজনি অসম বুলি নহয় গোটেই অসমৰ সৰ্ব পৰ্যায়ৰ মানুহে গোটেই আকাল অবাল বৃদ্ধাৰ পৰা সকলোৱে কি কৰিছিলে তেখেতক ভোট দিছিলে তেখেতকৰ মুখখনলৈ চাই পিনি কিন্তু সেই বিশ্বাসঘাতকতা তেখেতে কৰিলে তেখেতক আমি সৰ্বোচ্চ দিলোঁ ডিব্ৰুগড় ৰাইজে কি দিয়া নাই অসমৰ ৰাইজে কি দিয়া নাই তেখেতক মুখ্যমন্ত্ৰীৰ নিচিনা পদমৰ্যাদা দিলোঁ তেখেতে কেন্দ্ৰীয় মন্ত্ৰী হ'ল তেখেতে সাংসদ হ'ল তাৰপিছত আমাৰ বিধায়ক হ'ল বিভিন্ন অঞ্চলৰ পৰা অসমৰ তেখেতক আমি সকলো মৰম চাচি দিলোঁ তাৰপিছত আমাক কি দিলে বিদেশী অহা আইনখন তেখেতে গোপনে তেখেতে স্বীকাৰ কৰিলে